শিলচৰ চহৰত আজিকোপতি সমাধান নহল কৃত্ৰিম বানৰ সমস্যাৰ। কংগ্ৰেছে 15 বছৰ আৰু বিজেপিয়ে 10 বছৰ শাসনত থকাৰ পিছতো আজিলৈ সমাধান নহল কৃত্ৰিম বান সমস্যাৰ। অথচ প্ৰতি বছৰে কৃত্ৰিম বান প্ৰতিৰোধৰ বাবে আৰু নলা নৰ্দমা পৰিষ্কাৰ কৰাৰ নামত খৰচ কৰা হয় কোটি কোটি টকা, যাৰ ফলত এজাক বৰষুণতেই শিলচৰৰ অলিয়ে গলিয়ে সৃষ্টি হয় ভয়ংকৰ কৃত্ৰিম বানৰ। এই সন্দৰ্ভত বহু বাতৰি ইতিমধ্যে সম্প্ৰচাৰিত হৈছে, কিন্তু আজিলৈকে কোনো ধৰণেৰে এই সমস্যাটো সমাধান হোৱা দেখিবলৈ পোৱা নগ'ল। বিষয়টোক লৈ আমাক সবিশেষ জনাব সমীন সেনডেকাই। শিলচৰ চহৰৰ সমস্যাবিলাকৰ ভিতৰত ক'বলৈ গ'লে অন্যতম আন এটা সমস্যা হৈছে কৃত্ৰিম বানৰ সমস্যা। আমাৰ সকলোৰে অৱগত যে 2022 চনত যিটো কৃত্ৰিম বান হৈছিল, সেই কৃত্ৰিম বানত শিলচৰত কিমান কোটি কোটি টকাৰ লোকচান হৈছিল, কিমান মানুহ গৃহহীন হৈছিল, সেয়া আৰু কাকো ক'বলগীয়া নাই। কিন্তু ইয়াৰ পিছতো চৰকাৰখনে এই কৃত্ৰিম বান প্ৰতিৰোধৰ ক্ষেত্ৰত তেনেধৰণৰ কোনো বিশেষ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। ইয়াৰ বাবে ডাঙৰ যিটো সমস্যা সেইটো হ'ল ড্ৰেইনেজ ছিষ্টেম। ইয়াত নালাৰ জৰিয়তে যিটো পানী বাহিৰ কৰি দিয়া, সেই ছিষ্টেমটো একেবাৰে বেয়া, যাৰ ফলত শিলচৰত সাধাৰণ এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয়। আমি দেখুৱাইছোঁ যে শিলচৰ চহৰৰ বিভিন্ন ঠাইত এইদৰে ড্ৰেইন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে যদিও আজিলৈকে কোনো এটা পথতে এই ড্ৰেইনৰ কাম সম্পূৰ্ণ হোৱা নাই, যাৰ ফলত এতিয়াও অলপ বৰষুণ দিলেই শিলচৰ চহৰত পথৰ ওপৰত যথেষ্ট পানী জমা হয়। আমি আৰু যদি নলাৰ পৰিৱেশ দেখুৱাওঁ তেতিয়াহ'লে দেখা পাব যে এতিয়াও এনেধৰণৰ নলাবিলাক আৱৰ্জনাৰে ভৰি পৰিছে। ইয়াত এতিয়াও নলাবিলাক ক্লিয়াৰ হোৱা নাই বা পানী যাব পৰা অৱস্থা নাই। গতিকে এই হ'ল শিলচৰৰ বৰ্তমান অৱস্থা। এই মুহূৰ্তত মোৰ লগত আছে কিছুমান স্থানীয় ব্যক্তি আছে, আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম যে দাদা, শিলচৰৰ এই কৃত্ৰিম বানৰ সমস্যাটোৰ মূল কাৰণটো কিবা, এই ড্ৰেইন ছিষ্টেমটো কেনেকুৱা? আমাৰ শিলচৰ চহৰৰ আটাইতকৈ ডাঙৰ যিটো সমস্যা হৈছে এইটো হৈছে ড্ৰেইনৰ সমস্যা। ইমান দিনলৈকে আমাৰতো ড্ৰেইন নাছিলেই, প্ৰেক্টিকেলি ড্ৰেইন নাছিলে মানে বিবেকানন্দ ৰোডৰ কথাটো মই বাদেই দিলোঁ। চহৰৰ ঘাই ঘাই পথবিলাকতো